নমস্কাৰ ইছমামণি হেলন ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজিৰ ভিডিঅ'টো চাই ভাল পাব। আজি আকৌ আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া একদম নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্যত লৈ আহিছোঁ আৰু বহুত ৰিজনেবল প্ৰাইজত পাব আপোনালোকে। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাম বুলি ভাবে তেতিয়াও আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগা পায় DTDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চাৰ্জিং আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত কমতে পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা ডাইৰেক্টলি কল কৰিবও পাৰিব। আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। চাওকচোন খুব ধুনীয়া হয় কাপোৰযোৰ, চাওকচোন। এইখন আহিব চাদৰখন, চাওক এনেকৈ থাকিব। চাদৰখনৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে এনেকৈ থাকিব, খুব ধুনীয়া ধুনীয়া হয় চাদৰখনৰ, চাওকচোন। ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু ধুনীয়াকৈ এনেকৈ ফিনিচিঙত কাম কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ সৰু সৰু বুটা তিনিটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটি বহুত ভাল হয় আৰু কামবোৰ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু এইখন আহিব ইয়াৰ মেখেলাখন, চাওক। এইখন আহিব মেখেলাখন এনেকৈ আঁঠুৰলৈকে কাম কৰা থাকিব, আহল বহল দীঘল হয়। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক ছাইডৰ পটিকে এনেকৈ ধুনীয়াকৈ এনেকৈ ৰেড কালাৰ আৰু য়েল্ল' কালাৰ দি এনেকৈ কৰা হৈছে, খুব ধুনীয়া মৰম লাগিছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এখন চাওক। আৰু হাতত দিব কাৰণে এটা এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট আমি দেখুৱাব লৈছোঁ, চাওকচোন। এইযোৰ খুব বেছি ধুনীয়া হয়, চাওক কালাৰ একে। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন চাওক, চাওকচোন। এইখন আহিব মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক ছাইডৰ পটিকে এনেকৈ ধুনীয়াকৈ এনেদৰে কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু খুব ধুনীয়াকৈ হাতৰ বুকুৰ কাৰণে এনেকৈ কাম কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকে পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া হয় কালাৰ, চাওক আপোনালোকে বহুত ধুনীয়া হয় কালাৰটো। এইখন আহিব চাদৰখন। চাদৰ আচলৰ এযোৰ চাওকচোন, খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে, বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ সৰু সৰু বুটা বচা হৈছে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, চাওক এইখন চাওক। মেখেলাখন এনেকৈ ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক। ছাইডৰ পটিতে চাওকচোন খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে, ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। চাওকচোন খুব ধুনীয়া ফিনিচিঙত এনেকৈ কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত থাকিব মানে এটা পটি থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু ৰেডি কৰি খুব বেছি ধুনীয়া লাগিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3450 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া ৰেড কালাৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব ইয়াৰে চাদৰখন, চাওক। চাদৰ আচলতে দামটো খুব ধুনীয়াকৈ এনেদৰে
বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে চাওকচোন খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু চাদৰখনো গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ দীঘল হয় আৰু আপুনি পৰিধান কৰিব পাৰিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আগলৈকে একদম পূৰা হেভিকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি এইকেইটা চাওক ছাইডৰ প্ৰতিটো এনেকৈ ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ ফুল পটি কৰি দিয়া আছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু এইটো কৰি খুব বেছি ধুনীয়া লাগিব আৰু লগতে এখন ব্লাউজৰ পিচ এইখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিব এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ হোৱাইট কালাৰৰ গেৰজোৰা এযোৰ দেখুৱাব লৈছোঁ পিয়ৰ পাটনি কটনৰ হ'ব এইখন চাওক এইখন হ'ব চাদৰখন চাদৰৰ মাজৰ লগত এনেকৈ খুব ধুনীয়াকৈ গেৰ কৰা থাকিব এনেকৈ বকেটকৈ একো ধুনীয়াকৈ এনেকৈ বৰ ডাঙৰকৈ এনেকৈ কৰা থাকিব আৰু চাদৰৰ আচল দামটো এনেকৈ থাকিব এনেকৈ খুব ধুনীয়াকৈ চিম্পুলত এনেকৈ কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে পূৰা ঘন ঘনকৈ এনেদৰে এনেকৈ কাম কৰা থাকিব কাপোৰযোৰ বহুত ভাল হয় আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব আৰু এনেকুৱা ধৰণৰ যোৰাবোৰ আপোনালোকে নামঘৰতো পিন্ধি যাব পাৰিব মন্দিৰ চন্দিৰ পিন্ধি যাব পাৰিব আৰু এইখন আহিব ইয়াৰ মেখেলাখন চাওক মেখেলাখন খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচ এইখন চাওক আৰু হাতত দিব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2400 টকাত আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখাব লৈছোঁ পাৰ্পল কালাৰৰ খুব ধুনীয়া এটা কালাৰ চাওক এইখন চাওক এইখন আহিব চাদৰখন চাদৰৰ আচলতে খুব ধুনীয়াকৈ মাজৰ লগত এনেদৰে বিচনী খাই কৰি এনেকৈ গেৰ কৰা থাকিব খুব ধুনীয়া হয় চাওকচোন এনেকৈ খুব ধুনীয়াকৈ কৰা হৈছে আৰু চাদৰৰ আচল দামটো এনেকৈ এনেদৰে থাকিব আৰু চাদৰখনৰ গোটেই গাতে ঘন ঘনকৈ এনেকৈ মাল্টি কালাৰ দি এনেদৰে গোটেই গাত এনেকৈ কৰা থাকিব খুব ধুনীয়া হয় কাপোৰযোৰ আহল বহুত ধুনীয়া কোৱালিটি আপোনালোকে বহুত ভাল পাব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামখিনি এইখন আহিব ইয়াৰ মেখেলাখন চাওক মেখেলাখন একদম ধুনীয়াকৈ পূৰা আঁঠুৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকৈ আহিব এনেকৈ চাওক আৰু হাতত দিব ধুনীয়াকৈ এটা এনেদৰে পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2400 টকাত আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ নেক্সট এযোৰ দেখুৱাব লৈছোঁ হোৱাইট কালাৰৰ খুব ধুনীয়া এযোৰ গেৰজোৰা দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰখন চাওক চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাজৰ গেৰটো এনেকৈ কৰা থাকিব আৰু চাদৰখনৰ আচল দামটো হয় এনেকৈ কৰা থাকিব এনেকৈ থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে ঘন ঘনকৈ এনেকৈ মাজে মাজে এনেকৈ কাম কৰা থাকিব খুব ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো চাওক এনেকৈ আহিব আৰু হাতত দিব ধুনীয়াকৈ এটা এনেকৈ পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2400 টকাত আৰু কাপোৰযোৰ যদি আপোনাক পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো ৰাখিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আচলৰ দামটো খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব চাওকচোন খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ এনেকৈ বুটা বচা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ দীঘল হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখন আহল বহল দীঘল থাকিব এইখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পটমিটা দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা চাওকচোন খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব ছেইম এটা এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ কালাৰটো চাওক আপোনালোকে বহুত ধুনীয়া হয় এইখন আকৌ চাদৰ আচলৰ দামটো খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন চাওকচোন
এনেকৈ ধুনীয়াকৈ ওপৰলৈকে এনেকৈ কাম কৰা থাকিব, এনেদৰে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে, খুব ধুনীয়া হয়, কোৱালিটি বহুত ভাল হয়, আপোনালোকে খুব ষ্টেণ্ডাৰ্ড পাব কাপোৰযোৰ। আৰু এইকেইটা এইবোৰ ছাইডৰ প্ৰতি, এইকেইটা চাওক, ছাইডৰ প্ৰতিটো এনেকৈ ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবলৈ এনেধৰণৰ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব ইয়াৰে চাদৰখন চাওক, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ বকেট টাইপ কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেদৰে ধুনীয়াকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু চাদৰখনো গোটেই গাত এনেকৈ দুটা দুটাকৈ এনেদৰে মাজে মাজে দুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, এইখন চাওক, মেখেলাখন আহল বহুত দীঘল থাকিব। আৰু খুব ধুনীয়াকৈ এনেকৈ আঁঠুৰলৈকে কাম কৰা থাকিব, চাওকচোন। আৰু ইয়াৰ কামখিনি কটন কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি, এইকেইটা চাওক, ছাইডৰ প্ৰতি এনেকৈ ধুনীয়াকৈ বকেট টাইপ কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচটো। আৰু হাতত দিব এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, এনেদৰে কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে মাজে মাজে এনেকৈ দুটা বচা থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ, আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব। আৰু ৰেডি টু ৱেৰ কৰিলে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ, কালাৰটোও বহুত ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিং কামসমূহ কৰা হৈছে। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি, এইকেইটা চাওক, ছাইডৰ প্ৰতিটো এনেকৈ খুব ধুনীয়াকৈ পকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ। আৰু হাতত দিব এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, এইখন আহিব চাদৰখন, খুব ধুনীয়া পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে এনেকৈ কাম কৰা থাকিব। ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে দুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব, বা হেভিকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল হয়। আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি, এইটো চাওক, ছাইডৰ প্ৰতিটো এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো এনেকৈ আহিব। আৰু হাতত দিব এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, চাওকচোন, খুব ধুনীয়া হয়। এইখন আহিব চাদৰখন, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ বিচনী কাঢ়ি কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে এনেকৈ সূতা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে এনেকৈ আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি, ছাইডৰ প্ৰতিকেইটা চাওকচোন, খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, আৰু হাতত দিব এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাত এনেকৈ দুটা দুটাকৈ দুখন দুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ পুৰা আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব, একদম ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ প্ৰতি, ছাইডৰ প্ৰতিটো এনেকৈ আহিব, খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব বিচনী খাই কৰি। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো এনেই লগতে থাকিব। আৰু হাতত দিব আছে এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব।
আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এযোৰ চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে জানো খুব ধুনীয়াকৈ পূৰা হেভিকৈ এনেকৈ পকেট গাই কৰি এনেকৈ ডাবুল গাই কৰি দিয়া হৈছে, আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰি পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ। আৰু চাদৰখনো গোটেই গাতে এনেদৰে তিনিটাকৈ এনেকৈ মাজে মাজে বুটা পোচা থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ, আৰু পিন্ধি আপোনালোকে বহুত ভাল পাব, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন পূৰা হেভিকৈ এনেকৈ কাম কৰি থাকিব, আৰু ইয়াৰ কামখিনি পট্টিটা দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পট্টিটা চাওক, খুব ধুনীয়াকৈ পকেট গাই এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ, আৰু হাতত দিব আছে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দ হয় তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।